হেল্ল' গাইছ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু লগতে আমিও ভালে আছোঁ। আজি মানে পূৰা ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। থাম্বনেল চাইটো গম পাইছোঁ চাগে, একদম বেকগ্ৰাউণ্ড চাওক। ৰাতিপুৱা হৈছে এতিয়া মানে 6:30 7টা বাজু হৈছে আৰু মোৰ খোৱাৰ পৰা উঠি আহি মানে আকৌ ওলাই গৈ আহি পেলাই নাই বোলো ভিডিঅ'টো আজি ষ্টাৰ্ট কৰোঁ। বহুত দিন এনেকৈ আপোনালোকক দেখুৱাম বুলি কৈহে থাকোঁ যে মই পালে বস্তুটো আপোনালোকক দেখুৱাম। কি বস্তু আপোনালোকে চালে গম পাই যাব। মই আগতে কৈ থাকোঁ যে বোলো যোনদিনা পাম সেইদিনা মই আপোনালোকৰ ভিডিঅ' ক্লিপ এটা কৰি হ'লেও দেখুৱাম, কিন্তু ধৰা নেদেখালেও ক্লিপ এটা কৰি হ'লেও দেখুৱাম। ব'লক আজি বস্তুটো মানে কালি সন্ধিয়া সময়ত পালোঁ। সেইকেইটা মানে ভাটিবেলা টাইমত গৈছিলোঁ বাবলৈ, বৰশী বাবলৈ আৰু কৈনো কি আৰু সেনেকৈ কৈ থাকিম আৰু বৰশী বাব গ'লোঁ ভাটিবেলা সময়ত। তেতিয়া মাছ কেইটামান পালোঁ আজি মানে ৰাতিপুৱা, সেইকাৰণে দেউতাই লৈ যাব এতিয়া। কালি ৰাতি জিৰণ দি থৈ দিছোঁ, চাওক কিমান ডাঙৰ এনেই আপোনালোকক মই সৰু দেখুৱাম, এবাৰ গোটেইকেইটা ডাঙৰ সকলোবোৰ দেখুৱাম। আহক ব'লক একেলগে গৈ চাওঁ কিমান ডাঙৰ চাব ব'লক। একদম গৈ আছোঁ, ভিতৰত থৈ দিছোঁ, মানে ভিতৰতো আন্ধাৰ হৈ আছে। পিনে আহি পাই গ'লোহি, চাব ৰ'ব দেখুৱাই আছোঁ। পিনে দেখিছে মই আৰু এইপিনে ঢাকি থৈ দিয়া হৈ আছে। এতিয়া বাহিৰলৈতো দাঙি লৈ যাব লাগিব আস্তেকৈ, বাহিৰত নি পেলাই উলিয়াই পেলাই মোনাত ভৰাই দিম। আৰু দেউতা এইপিনে ৰেডি হৈ গ'ল বজাৰলৈ নিবলৈ। মানে আমাৰ ঘৰত ইমান সোপা কোনে খাব। আমাৰ ঘৰত যিটো এতিয়া বনাবৰ কাৰণে এটা ৰাখিম, বাকীকেইটা মানে ডাইৰেক্ট চেলিং। এটা বনাবৰ কাৰণে ৰাখোঁ, বাকীকেইটা চেলিং কৰিব লাগিব, নহ'বা অত সোপা খাবলৈ গ'লে মিঠাতেলো ধেৰ যাবগৈ আৰু খাব নোৱাৰি, আমুৱাই যায়। কিমান খাব, সদায় খাই থকা হৈয়ে থাকে যিহেতু। সেইকাৰণে আপোনালোকক যদি লাগে কমেণ্ট কৰি জনাব, এনেই দি দিম, মই গিফ্ট দি দিম একদম। য'ৰ পৰাই নহওক ডাইৰেক্ট মানে হোম ডেলিভাৰী দি দিয়া হ'ব। এইপিনে দেখুৱাই দিছোঁ, চাওক এতিয়া মাছকেইটা ৰ'ব। আৰু এইপিনে এইটো বাহিৰলৈ উলিয়াই আনিলোঁ, ইটাকেইটা দাঙি দিম যে চাব হা। ইটাখিনি দাঙি দিব লাগিব, ইয়াতে মাল সোপা সোমাই আছে। ওলাব এতিয়া ৰ'ব, এনেকৈ জ্বলাখন দিলে সেইটো এটা ওলাইছে, এইটো দুটা ওলাইছে, এইটো দেখিছে 3 4, এইকেইটা চাওক কিমান ডাঙৰ চাওক। এইকেইটা দেখিছে, এইটো চাওক, এইটো ডাঙৰ দেখিছে, এইকেইটা ডাঙৰ এইকেইটা গোটেইকেইটা এইকেইটা এতিয়া ডাঙৰ। এইটো ঘৰত খাবলৈ ৰাখিম, বাকী এইকেইটা চেলিং যাব। নাই পাঁচটা এইকেইটা দেখিছে কিমান ডাঙৰ। এইকেইটা এতিয়া মানে এটা ঘৰত খাবলৈ ৰাখি, বাকী 3টা একদম ডাইৰেক্ট চেলিং। মানে এইকেইটা গোটেইকেইটা ৱেইট কৰিলে 1.5 কেজি ওপৰত হ'ব, 1.5 কেজি 2 কেজি ওচৰা-ওচৰি হ'বগৈ। ডাঙৰটোৱে মিনিমাম আধা কেজি ওপৰ মাল। ঐ যা তমি যা, খাবলৈ আহিছে। এইকেইটা তাক মোনাত ভৰাই পঠিয়াই দিওঁ। আৰু মোৰ কাম কিছুমান আছে, কামকেইটা দেউতাক পঠিয়াই দিলোঁ। পঠিয়াই দি এতিয়া মই ঘৰৰ কামখিনি কৰি লওঁ মানে। আৰু মানে কি চুনচুনি অলপ গা বেয়া, অসুখ হৈ আছে তাই, যিহেতু কালিৰ পৰা হৈছে। কিবা মানে মাথা বিষ, আকৌ জ্বৰ, কাহ, চৰ্দি এনেকুৱা নিচিনা হোৱাৰ পিছত আকৌ তাই বেমাৰ হোৱাৰ কাৰণে আকৌ ছোৱালীজনীও মানে ছবিও অকণমান, তাইও গাটো ভাল নহয়। মাকৰ বেমাৰ হ'লে চাগে জীয়েকৰ বেমাৰ হ'লে, মাকৰ গাখীৰ খাই থাকে ন যিহেতু, এইটো কাৰণে মাকৰ বেমাৰ হ'লে জীয়েকৰ বেমাৰ হৈ যায়। আৰু এইপিনে মই জুইত বহাই দিলোঁ ভাত। এইপিনে দেখিছে মানে ৰাতিপুৱা আজি মই কাম কৰিলে মানে পূৰা স্পীড কৰোঁ আৰু মানে দেৰি কৰি নাথাকোঁ। ভাত পানী একেবাৰে বনাই কৰি মানে কেইটা বাজিছে, 7টা বাজিছে। মানে 8টা 8:30 ভাত পানী ৰাতিপুৱালৈ হৈ যাব। একদম হৈ যোৱাৰ পিছতকৈ দিনটোলৈ নাখাওঁ আৰু দিনটোলৈ মানে এইটো ভাতেই চলাই দিম আজি। আৰু এজন মানুহ আহি আছে আমাৰ ঘৰলৈ, কোন আপোনালোকে লগ পাব। চুনচুনি মাকো আহি আছে, মানে যিহেতু জীয়েকৰ গা বেয়া, সেইকাৰণে মাও আহি আছে। মই মাকো আনিবগৈ লাগিব নগাঁও টাউনৰ পৰা গৈ পেলাই। দেৰগাঁৱৰ পৰা এইখিনি গাড়ীত গুচি আহিব নগাঁৱলৈকে, আৰু নগাঁৱলৈকে গৈ পেলাই মই মাকো আনিবগৈ লাগিব। মাকো আহি আছে যিহেতু, সেইটো কাৰণে ভাত পানী সোনকালে বনাইছোঁ আৰু সোনকালে উঠিছোঁ। উঠি ঘৰৰ কামখিনি কৰিবলৈ আছে, গোটেই ঘৰৰ কামবিলাক কৰি আজৰি হৈ লওঁ। আকৌ আপোনালোক কেমেৰাটো ষ্টপ কৰি ৰখাইছিলোঁ, তেনেকুৱাতে পিকনিকৰ গাড়ীবিলাক গৈ আছে ন, একদম মনটো কিবা ভাল লাগি যায়। এইটো ছিজনত লাষ্ট ডিচেম্বৰ ন, এইটো লাষ্ট ডিচেম্বৰ পিকনিক যায়। কিন্তু জানুৱাৰী মাহত পিকনিকটো বেছিকৈ যায়। এইবাৰ পিকনিক আপোনালোকে ক'ত খাব কমেণ্টত জনাব। আৰু ময়ো যাব লাগিব ন ক'ৰবাত খাবলৈ। ক'তনো খাম আৰু, মই এই আগপিনে জুইডাল দেখিছে, জুইডালৰ ভিতৰতে খাব লাগিব। জুইডাল জ্বলাম আৰু ভাতটো বহাই ল'ম, ভাতটো বহাই ঘৰতে পিকনিক খাম আৰু। আমি এইপিনে একদম আহি পাই গ'লো ৰুম চুম অৱস্থা বেয়া হৈ আছে, কি ক'ব মানে একো চাফা চিকুণ হোৱাই নাই। কাৰণ মই কামত লাগি আছোঁ, বাহিৰত কিবা কিবি কৰি আছোঁ। এইপিনে আমাক বেমাৰী মানুহবিলাক শুই আছে। কি আছে? কি বেমাৰী? এয়া বিচনাত দেখিছে নাই, বিচনাত ঔষধো লৈ লৈছে, ঔষধ খাইছে আৰু ঔষধ খাই শুই থাক তই। এই কৈছোঁ মায়ে আহি আছে বুলি ক'লোঁ। বোলো জীয়েকৰ বেমাৰ, মাক নাহিব নে আৰু, হয় নহয়? এইপিনে আমাৰ ছোৱালীও শুই আছে নেকি না, ছোৱালী মুখখন এইজনী তাই শুই আছে। এইপিনে যাওক শুই থাক বাৰু, সিহঁতৰ গা বেমাৰ যেতিয়া মই কামবিলাক কৰোঁ।
দিগদাৰ কৰি একো লাভ নাই। আৰু ঘৰত যিহেতু বেলেগ মানুহ নাই ন, সেইটো কাৰণে নিজে কৰিব লাগিব, আৰু কোনেনো কৰি দিব। সেইকাৰণে মা আহিছে, মা আহিলে অকণমান সুবিধা হ'ব। মায়ে এতিয়া গোটেই কাম চামবিলাক কৰিলে মই মানে অকণমান ৰেষ্ট পাম। নহ'বা আকৌ মই এতিয়া ভাতো লাগিব লাগিব, ঘৰো চাফা কৰিব লাগিব, কাঁহী বাতি ধুব লাগিব, বাচন ধুব লাগিব, কাপোৰ ধুব লাগিব, ছোৱালীয়ে হাগা মোটা কাপোৰ সোপাও ধুব লাগিব। ঢেৰ কাম আছে। এইসোপা কাম কৰোঁতে আৰু এতিয়া দেখিছে 7টা বাজিছে, কাম কৰি হোৱালে বাজিবগৈ 1টা বজাত। 12টা বাজি যাব। সেইটো কাৰণে সোনকালে উঠি সোনকালে কামখিনি কৰিলে আজৰি। আৰু আপোনালোকেও বনভোজ খাবলৈ কৈ যাব, মোক কমেণ্টত আজি কৈ দিব, এতিয়া ময়ো যাম, লগ পামগৈ একদম গৈ পেলাই। আৰু কালি যিহেতু কালি মানে সেই ভিডিঅ'টো বনালোঁ, গৈ আধৰুৱা হৈ গ'ল, ভিডিঅ'টো কৰা নহ'লগৈ। যিহেতু মই ইটো সিটো কাম কৰি মানে একে দিনটো কালি কাম কৰি থাকোঁতে গ'ল। তাৰপিছতে আহি পাই গ'ল এইপিনে মা, আহি বাচন ধোৱাত লগাই দিছোঁহি। কেনেকুৱা আহি পাই কামত লাগিছেহি একদম মানে। আৰু কালি মায়ে আহোঁতে বহুত জ্বালা খালে, কাৰণ যিহেতু হেৰি কিবা মিটিঙৰ কিবা আছিল নেকি, গাড়ী চাড়ী নাই মানে, যোৰহাটৰ পৰা অহা গাড়ী, নগাঁও গাড়ী বহুত কম। আৰু যিখন ছুপাৰত আহিলে, ছুপাৰখনৰ দাম বোলে বহুত বেছিকৈ ল'লে। য'ত নেকি আহিব পাৰে 300 টকা, তাত ভৰিছে 500 টকা। আৰু নগাঁৱৰ পৰা আহিব ইয়াৰ আমাৰ ঘৰলৈকে আহোঁতে মানে 700-800 টকা ভৰিছে, দুটামানৰ ভাড়া ভৰি আহিছে। মই বোলো বুজি নাপায় যে, নাজানে। এতিয়া মোক ফোনটো কৰা হেঁতেন মই ধুনীয়াকৈ কামখিনি কৰিব পাৰোঁ, যে ফোনটোও মোক কৰা নাই, বোলে কি হৈছে কি নাই। সেইটো কাৰণে নিজে যেন তেনে নাতিনীয়েকৰ মৰমত, জীয়েকৰ মৰমত আহি একদম কষ্ট কৰি হ'লেও পাই গ'লহি। তাৰপৰা ৰাতি ধুনীয়াকৈ ভাত পানী খাই গৈ থাকিলে। মই বোলো নাই, ভিডিঅ' চিডিঅ' কাম কৰিবলৈ নহ'ল আৰু বোলো, ইমান ভাগৰে জিগৰে আহিছে বোলো, ভাত পানীকেইটা সোনকালে বনাই কৰি খুৱাই কৰি দিলোঁ। তাৰপৰা দি একদম বোলো নাই, যি নহওক এতিয়া বোলো আকৌ ৰাতিপুৱা সময় হ'ল যিহেতু, আকৌ মই মানে এতিয়া ভাতত মানে ভাত মায়ে বনাইছে, মায়ে চুনচুনিয়ে বনাইছে, মই অকণমান লাগি দিলোঁ কি এইপিনে ধোঁৱাই আছে, নাচাই কেলে ধোঁৱা হৈ গৈছে একদম মানে, জুই নুমাই গ'লগৈ। মই তেনেকেই ভিডিঅ'টো কৰোঁ। বাকী যিমানে যি নহওক চব কেঁচা কৰি ধোঁৱাই ঠাই টিনখিনি নষ্ট হৈ যাব। পাকঘৰ এটা বনাব লাগিব, সেইকাৰণে এক্সট্ৰা কেঁচা পাকঘৰ নাই মানে। কেঁচা পাকঘৰ এটা বনাব লাগে, নহয় বহুত দিগদাৰ। আৰু নখোৱা হ'ব এতিয়া আমাৰ ঘৰত, কাৰণ নতুন ধান আহি গ'ল দেখিছে। ধান পিছপিনে অৱস্থা মেলি দিছোঁ। এইটো ধান বনালে ন খাবও লাগিব। আৰু 31 ডিচেম্বৰো আহি আছে। 31 ডিচেম্বৰ হাঁহৰ সুধি খানা খোৱাও মজা বেলেগ হ'ব ন। আৰু যি কি নহওক ছোৱালীজনীও শুই আছে ধুনীয়াকৈ, কণমানিজনীও খুৰীহঁতৰ ঘৰত আছেগৈ। তাইও আজিকালি আমনি একো কৰা হৈছে, ডাঙৰ হৈ আহিলে অকণমান আমনিটো কৰি থাকে ন, সেইকাৰণে বেছি ভাল লাগে কিবা এটা। আৰু আমাৰ টিকলা কুকুৰকেইটা ঘূৰি ফুৰিছে। আৰু এতিয়া ময়ো মানে আৰু কিবা কিবি কাম আছে, দেখুৱাম কি কি কাম আছে সকলোবোৰ। আৰু এইপিনে কাৱৈ মাছ গৰৈ মাছ ধৰিছে বোলে, তাই ক'তনো যায় কাৱৈ মাছ গৰৈ মাছ ধৰিব। এয়া চাওকচোন বাৰু, এনেকৈ দলাখনি দাঙি দিলে ওলাই যাব। অঁ আছে দে। এই চেটা আৰু ডাঙৰ কিমান মজা লাগিব হয়নে? নৰসিংহৰ লগত ভাল লাগিব খাই। নৰসিংহৰ লগত বঢ়িয়া লাগিব খাই। টেষ্ট লাগিব দেই খাই, টেষ্ট নালাগাকৈ নাথাকে কিন্তু, টেষ্ট ধুনীয়া টেষ্ট লাগিব। কিয় মোৰ কেমেৰাটো কোলা হ'ম, ৰ'দডাল মানে হেৰি পৰিছে কাৰণে মানুহে দেখাই নাই। হা ধান দেখুৱাম, তাৰপৰা মানে নখোৱা হ'ব ন। আজি নৰসিংহ দিব খাই লওঁ। কোনে বনাব নৰসিংহ জোলটো? হে টেষ্টি বনাই নেকি? একদম খাব লাগিব। আৰু মই কৈছোঁ ধানৰ কথা, নতুন ধান দেখিছে, আজি ধান মানে আজি পাইছোঁহে। ধান মানে একদম পূৰা ৰ'দত দি দিয়া হৈছে। ন খাব লাগিব ন, ন খাই বেছি ভাল লাগিব। মাংস লগত মস্তিকৈ এইটো মাছ এটা পৰিয়ে থাকিলে এক তুলি থওঁ, নহ'লে আকৌ বেয়া হৈ যাব নহয় একদম। আমাৰ আকৌ দেউতা এটাই ভাল, ৰাতিপুৱা হ'লেই কিবা এটা চাহ তাহ অকণ খাই কৰি একদম ধুনীয়াকৈ বৰশী বাই থাকেগৈ পুখুৰীত। কৰিবনো কি, কৰিবলৈ কাম তেনেকৈ ইমান নাথাকে ন। সেইটো কাৰণে আৰু বৰশী চৰশী বাই এতিয়া মই এইপিনে ৰ'দত ধুনীয়াকৈ চকীখন পাৰি বহি লওঁ পিছ চাইডে। তাৰপৰা একদম বহি কি ক'ম কি নক'ম এনেকৈ মানে থাকোঁ। আৰু মাও আহি পালে যে আজি একদম, যদি আজি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোবোৰ কৰি দিব। ভিডিঅ'টো ইমানেই আছিলে, ইমানতে ৰাখিলোঁ। নেক্সট এটা ব্লগত আকৌ লগ পাই আছোঁ। সদায় মৰম চেনেহ ছাপোৰ্ট চবৰে দি যাব, ভাল লাগিব। নতুন ভিডিঅ' দি থাকিব পাৰিম যেনেকৈ দি আছোঁ এনেকৈ দি থাকিম। ঘৰুৱা ব্লগ যিহেতু, ঘৰুৱা ব্লগবিলাক এনেকুৱা কিনো ক'ম আৰু, বেলেগটো একো দেখুৱাব নহয় নহয়। বোলে মই জেগা ফুৰিব গৈছোঁ তেতিয়া জেগা দেখুৱালোঁ, বোলে ক'ৰবাত গৈছোঁ তেতিয়া দেখুৱাব পাৰিম। এতিয়া মই ঘৰতে থাকোঁ, ঘৰত থাকিলেনো কিনো দেখুৱাম। আমাৰ পইচা পাতি নাই বেলেগৰ দৰে বাহিৰত ফুৰিব গৈ আপোনালোকক জেগা দেখুৱাবলৈ। যেতিয়া হ'ব তেতিয়া দেখাব পাৰিম আৰু ন। যেতিয়া হ'ব তেতিয়া দেখুৱাব পাৰিম। আৰু আমি অতি শীঘ্ৰে ক'ৰবাত যোৱা প্লেনিং এটা কৰি আছোঁ। সেইকাৰণে মাইকো লৈ আহিলোঁ, মাইকো লৈ যাম যিহেতু লগত। মানে মাইক লৈ গ'লে ছোৱালীজনীৰ কাৰণে ভাল হয়, তাইক মানে অকণমান ৰাখিব পাৰে। মই মানে ৰাখিব নোৱাৰোঁ, তাই চিঞৰিলে কান্দিলে বৰ অসুবিধা কৰে ন। সেইকাৰণে মায়ে অলপ মানে ভালকৈ ৰাখিব পাৰে, সেইটো কাৰণে মাইক লৈ আহিছোঁ। মায়ে থাকিলে বহুতখিনি কাম মানে মোৰ সুবিধা হৈ যায়। এই ৰাতি এতিয়া শুওঁতে মোৰ নিজৰ টোপনি ক্ষতি হয়। তাই এতিয়া মায়ে থাকিলে মানে তাই অকণমান উমলাই কৰি লৈ পেলাই
খুৱাই দিব পাৰে, সেইকাৰণে মাইকো লৈ আহিলোঁ। মায়ে থাকিলে অলপ বহুতখিনি কাম সুবিধা হৈ থাকে। যিমান যি নহওক, যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোবোৰ কৰি দিব। আকৌ নেক্সট এটা ব্লগত লগ পাই আছোঁ। আজি ৰ'দতে ব্লগটো ষ্টাৰ্ট কৰি ব্লগটো ৰ'দতেই খতম কৰি দিলোঁ দেই, গাইজ বেয়া নাপাব, চৰি।